সরকারি কার্যালয় স্থানান্তরিত করার বিরুদ্ধে প্রতিবাদ হাইলাকান্দিতে। 1990 সালে হাইলাকান্দি জেলার শাহাবাদ বাজারে রাজ্য সরকার স্থাপন করেছিল জল সম্পদ বিভাগের এক কার্যালয়। বৃহত্তর কাটলিছড়া এলাকার কৃষকদের জল যোগান দেওয়ার লক্ষ্যে প্রাক্তন বিধায়ক তজমুল আলী লস্করের প্রচেষ্টায় স্থাপন করা হয়েছিল জল সম্পদ বিভাগের এই বিভাগীয় কার্যালয়টি। কিন্তু এখন প্রায় 34 বছর পর হঠাৎ কার্যালয়টি অন্যত্র স্থাপন করার এক বিজ্ঞপ্তি জারি করেছে উক্ত বিভাগ। এ বিষয়কে কেন্দ্র করে এখন ক্ষোভের সৃষ্টি হয়েছে শাহাবাদ সহ গোটা কাটলিছড়া এলাকায়। কার্যালয়টি অন্যত্র স্থানান্তরিত করার আড়ালেই রাজনৈতিক ষড়যন্ত্র থাকার অভিযোগ উত্থাপন করেছেন স্থানীয় জনগণ। আজ বিভিন্ন দল সংগঠনের সঙ্গে স্থানীয় জনগণ জল সম্পদ শাহাবাদ বিভাগীয় কার্যালয়ের সামনে এক প্রতিবাদী কার্যসূচি গ্রহণ করেন। জল সম্পদ বিভাগের মন্ত্রী অশোক সিংঘল এবং কাছাড় জেলার সোনাই সমষ্টির বিধায়ক তথা এআইইউডিএফ এর জ্যেষ্ঠ নেতা করিমউদ্দিন বরভূয়ার মুর্দাবাদ থলিতেই উত্তাল হয়ে ওঠে প্রতিবাদ স্থল। তারা এই ষড়যন্ত্রের পিছনে করিমউদ্দিন বরভূয়া জড়িত বলে অভিযোগ উত্থাপন করেন। ডিলিমিটেশন থেকে শুরু করে এই কার্যালয় কর্তন সবকিছুতেই কাটলিছড়ার জনগণকে বঞ্চনা করার আড়ালে মূল ব্যক্তি এই বিধায়ক করিমউদ্দিন, এমনটাই অভিযোগ উত্থাপিত হয়েছে। সঙ্গে এই ষড়যন্ত্রকে উৎখাত করে কার্যালয়টি শাহাবাদে বহাল রাখার জন্য মুখ্যমন্ত্রীর কাছে দাবি জানিয়েছেন প্রতিবাদকারীরা। হাইলাকান্দি থেকে রামধন দাসের রিপোর্ট, নিউজ অবিকল। ইরিগেশন ডিপার্টমেন্টে বাধ্য কৰিছে, কাৰণ আজি আমি শাহাবাদ ইৰিগেশ্যন সাব ডিভিজন অফিচৰ সন্মুখত আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো। আপোনালোকে জানে আমাৰ শাহাবাদ ইৰিগেশ্যন সাব ডিভিজন অফিচ 1980 চনত আমাৰ প্ৰাক্তন বিধায়ক এতিয়া প্ৰয়াত হৈছে তজমুল আলী লস্কৰৰ নেতৃত্বত তজমুল আলীৰ বলিষ্ঠ পদক্ষেপৰ কাৰণত আমাৰ শাহাবাদত ইৰিগেশ্যন অফিচ নিৰ্মাণ কৰা হৈছিল, ইৰিগেশ্যন সাব ডিভিজন অফিচ। আপোনালোকে জানে আমাৰ এই কাটলিছড়া কনষ্টিটুৱেঞ্চিত দুইবাৰ বিধায়ক হৈছিল। এতিয়াৰ যে আমাৰ বিধায়ক যিজন আছে সুজামুদ্দিনৰ দেউতা তজমুল আলী লস্কর আমাৰ কাটলিছড়া সমষ্টিৰ দুইবাৰৰ বিধায়ক আছিলে। সেইজনৰ নেতৃত্বত 1980 চনত আমাৰ শাহাবাদত ইৰিগেশ্যন অফিচটো স্থাপন হৈছিল। এতিয়া আপোনালোকে দেখিছে 2-3 দিন আগতে এটা গভৰ্ণমেণ্ট ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এটা নোটিছ পাব্লিক হৈছে আপোনালোকে দেখিছে। ইয়াতে উল্লেখ কৰা হৈছে আমাৰ ইৰিগেশ্যন সাব ডিভিজন অফিচ শাহাবাদৰ পৰা কৰ্তন কৰি পেলাই এইটো ব্লেক টাইট স্থাপন কৰাৰ ষড়যন্ত্ৰ ৰূপায়ণ কৰা হৈছে। এইটোৰ নেতৃত্ব দিছে আপোনালোকে জানে সোনাইৰ বিধায়ক করিমউদ্দিন বৰভূয়া। আপোনালোকে জানে সিজন এজন দালাল মানুহ, সিজনে আমাৰ কাটলিছড়াৰ সম্পদ সিজনে কৰ্তন কৰাৰ নেতৃত্ব দিছে। এর কাৰণত আজি আপোনালোকৰ জৰিয়তে আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী যিজন আছে অশোক সিংহল সিজনক অনুৰোধ জনাই আছো। আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সিজন এজন দক্ষ ইণ্টেলিজেণ্ট এজন মুখ্যমন্ত্ৰী, এজন মুখ্যমন্ত্ৰী ইণ্টেলিজেণ্ট। এর কাৰণত আমি ছাৰক বিচাৰ দিছো। আমি অনুৰোধ জনাই আছো, আমি শাহাবাদৰ সমূহ ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ জনাই আছো, যেহেতু এইটো আমাৰ প্ৰয়াত বিধায়ক তজমুল আলীৰ নেতৃত্বত এইটো ইয়াতে স্থাপন হৈছিল, কিহৰ ভিত্তিতে কিহৰ কাৰণত এইটো ইয়াৰ পৰা কৰ্তন কৰা হৈছে। যদিও বেলেগ ঠাইত ইৰিগেশ্যন সাব ডিভিজন অফিচ লাগে তেনেহলে আপোনালোকে নিৰ্মাণ কৰক। য'ত এক্সিষ্টিং অফিচ য'ত আছে এইবিলাক কৰ্তন কৰিব নালাগে, আৰু য'ত নিউলি কনষ্ট্ৰাক্টেড লাগে তেনেহলে নতুন স্কিম চেংচন কৰি নতুন নিৰ্মাণ কৰক, আমাৰ একো আপত্তি নাই। কিন্তু আপোনালোকৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংহল ছাৰক অনুৰোধ জনাই আছো, আপোনালোকে আমাৰ এই যে আমি যে দাবী জনাই আছো এইটো আপোনালোকে পুনৰ বিবেচনা কৰি আমাৰ শাহাবাদৰ ইৰিগেশ্যন সাব ডিভিজন অফিচটো আপোনালোকে কৰ্তন কৰিব নালাগে, এইটো পুনৰ আপোনালোকে পুনৰ এইটো দিব লাগিব। আদাৰৱাইজ আমি আজিৰ পৰা আন্দোলন ষ্টাৰ্ট কৰিছো। আমাৰ আন্দোলন গণ আন্দোলন হ'ব, আমি ধাৰাবাহিক আন্দোলন চলাই যাম। আপোনালোকে জানে এতিয়া কাছাৰ জিলাৰ বিধায়ক করিমউদ্দিন সাজু যিজন আছে, আপোনালোকে জানে সিজনে দলালি সদায় কৰি আছে, এতিয়াও দলালি আৰম্ভ কৰি আছে। এই দলালি কৰি থাকে আপোনালোকে সকলো জানে, সকলো ছেটেলাইট চেনেলে জানে সিজন এজন দলাল, এইটো সিজন প্ৰমাণিত হৈ গৈছে। সিজনে সকলোৰ ক্ষেত্ৰত সকলো ডিপাৰ্টমেণ্টত সকলো যেমন কোনো ধৰণৰ অসুবিধা হইলে সিজনক টকা দিলে বা সিজনৰ কাষৰ পৰা হেল্প বিচাৰিলে অৰ্থৰ বিনিময়ত 100% অৰ্থৰ বিনিময়ত। আৰু আমাৰ হাইলাকান্দিত য'ত কাজিয়া হৈ আছে আপোনালোকে দেখিছে, এতিয়া নিউ ডিলিমিটেশ্যনৰ কাৰণে যি কাজিয়াটো আৰম্ভ হৈছে আপোনালোকে দেখিছে, এইটো নেতৃত্বও দিয়া আছে সোনাইৰ বিধায়কে। এর কাৰণত সিজনে কাজিয়া লগাব বিচাৰিছে, সিজনে মানে যি লৰাইটো এতিয়া লগাব বিচাৰিছে, আমি এইটো প্ৰশ্ৰয় নিদিওঁ, আমি এটাই অনুৰোধ জনাই আছো, আমাৰ যিটো যে আপোনালোকে ইৰিগেশ্যন সাব ডিভিজন অফিচটো আমাক ফিৰাই দিব লাগিব। আদাৰৱাইজ আমি আজিৰ পৰা আন্দোলন ষ্টাৰ্ট কৰিছো। আমাৰ আন্দোলন ধাৰাবাহিক চলি থাকিব যেতিয়ালৈকে আমাৰ এইটোৰ যি নোটিছটো পাব্লিছ হৈছে এইটো কেঞ্চেল কৰি পেলাই আমাৰ যি এক্সিষ্টিং য'ত অফিচ যোন অফিচ আছে য'ত আছে সেইটো থাকিব লাগে। যদি বেলেগ ঠাইত নিৰ্মাণ কৰিব লাগে তেনেহলে নতুনকে চেংচন দিয়ক, নতুনকে নিৰ্মাণ কৰক, আমাৰ কোনো আপত্তি নাই।